যোৰহাটৰ ব্যৱসায়ী ঘনশ্যাম তছনিৱালৰ ৰহস্যজনক মৃত্যু। যোৰহাটৰ ব্যৱসায়ী তথা বেৰিয়া বিল্ডিঙৰ স্বত্বাধিকাৰ ঘনশ্যাম তছনিৱালৰ আজি পুৱা ৰহস্যজনকভাৱে মৃত্যু হয়। নিজ গৃহতে তেওঁ মৃত্যুক সাৱটি লয়। অৱশ্যে ব্যৱসায়ীজনৰ মৃত্যু হাৰ্ট এটেক বুলি সন্দেহ কৰা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব। পইটাৰ্ম পাছামৰ দৰ্শকসকলক জনাই আছো, যোৰহাটৰ পৰা আহিছে এই দুখজনক খবৰটো। যোৰহাটৰ ব্যৱসায়ী ঘনশ্যাম তছনিৱালৰ ৰহস্যজনক মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। যোৰহাটৰ ব্যৱসায়ী তথা বেৰিয়া বিল্ডিঙৰ স্বত্বাধিকাৰ ঘনশ্যাম তছনিৱালৰ আজি পুৱা ৰহস্যজনকভাৱে মৃত্যু হয়। নিজ গৃহতে তেওঁ মৃত্যুক আঁকোৱালি লয়। অৱশ্যে ব্যৱসায়ীজনৰ মৃত্যুক হাৰ্ট এটেক বুলি সন্দেহ কৰা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব। ৰাতিপুৱা দিগদাৰ পাইছে, অলপ এটেক আহি গ'ল, মানে হাৰ্ট এটেক আহিছে তেওঁ ন? আপোনাৰ নিজৰ দাদা? তেওঁৰ নামটো ঘনশ্যাম তছনিৱাল। টাইমটো আনুমানিক আপুনি ধৰি লওক 7। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।